আধা তোৰ আধা মোৰ একচুৱেলি মোৰ হাতত সৰু পইচা নাথাকে আৰু জলকীয়াও একাৰণে খঙতে একামো দি দিলো তোমাক কিবা তিনি চলি वाह বাইদেউ পুৰা এফালে ফোঁৱাত ব্যস্ত ओह भाई साहब ओ बोली एबला कंप्लीट কি नो वे কমপ্লিট नो वे ও বঢ়িয়া এতিয়া ব্লগিঙৰ কাৰণে সাজু কৰা পুৰা দিনটো আজি এসাইনমেন্ট কৰিলো যিমানখিনি আছিল গোটেইখিনি কমপ্লিট আৰু এটা সাবজেক্ট আছে হেতু এতিয়া নকৰো বাৰু কিন্তু দুটা সাবজেক্ট একেবাৰে কমপ্লিট কৰি দিলো যেহেতু এইকেইদিন মানে এতিয়া কৈছো বাৰু সেইখিনি আজি ব্লগটোৰ কথাটো হ'ল যে আমি আজি ৰাতিপুৱা যোৱা কথা আছিল এফালে কিন্তু মোৰ কাৰণে প্লেনিংটো অকমান চেঞ্জ কৰিবলগীয়া হ'ল কাৰণ এসাইনমেন্ট আছিল সো এইখিনি কৰাটো মোৰ কাৰণে খুবেই ইম্পৰ্টেন্ট আছিল কাৰণ এতিয়া মানে কৈছো এইখিনি আকবাৰ কৈছো তো বৰ্তমান এতিয়া টাইম হৈছে 2:30 মই ওলাইছিলো 10:30 মানত 10:30 পৰা বাইদেউ ওলাই আছিল আৰু ওলাইও হুলু তাৰপিছতে এতিয়া কি কৰি আছো এতিয়া ফাৰ্ষ্ট ওলাই লগে খোৱা বোৱা হ'ল বাৰু 10:30 10:30 মানৰ পৰা একেৰাহে কৰিলো এতিয়ালৈকে একদম আজৰি হৈ গলো এখন পেপাৰ এসাইনমেন্ট কমপ্লিট কৰিলো আৰু এখন আছেগৈ এখনটো জমা দিলো টোটাল সাবজেক্ট আমাৰ এতিয়া 4টা আৰু এখন আছেগৈ এখন আহি পাই এই ভিতৰত কমপ্লিট কৰিবই লাগিব মই আৰু লগতে আছে এটা আছে সেমিনাৰ সো সেমিনাৰটো আজি বনাব লাগিব কাইলৈ প্ৰেজেন্টেচন আছে এতিয়া সোনকালে ওলাই লৈ ব্লগটো ষ্টাৰ্টিং কৰি লওঁ তাৰ পিছত গোটেই কথাখিনি ভালকে কৈ আছো হয়নে হয় হলাকটো লৈ দিবা ভাল লাগে দিয়া হয় আমাৰ বাইদেউ ওলাই মিলি হৈছেগে আৰু লাহেকে হৈছেগে আৰু হৈ গ'ল আৰু শাৰ্টটো খুব ধুনীয়া ইস্ত্ৰি দিলো মই চা ধুনীয়া ভালকে দিবও না জানো দি দিও মানুহ নাই নাইস তো ওলাই ৰেডি এতিয়া যাব লাগে আৰু লগত মানে সোশিয়োলজি হক বা লাষ্ট সেমৰ মানে ডিগ্ৰী লাষ্ট সেমৰ মোৰ লগৰ সকল মানে অৱস্থাবিলাক কেনেকুৱা হৈছে পাৰিলা কমেন্ট এটা কৰি জনাবচোন ভাল লাগিব তেতিয়া মানে কমেন্ট বিলাক পঢ়ি হক বা মনটো শান্তনা দিবলে আমাৰ এতিয়া ঠিক কেনেকুৱা হৈছে আজি হৈছে ডেট 10th জুন 10 এসাইনমেন্ট খিনি জমা দিব লাগিব 13 মানৰ আগত এসাইনমেন্ট জমা দিব লাগে সব কাইলৈ আছে সেমিনাৰ প্ৰেজেন্ট 11 তাৰ পিছত 13 তাৰিখৰ পৰা আছে সেকেন্ড সেশনেল হ'ব 13 তাৰিখৰ পৰা 23 তাৰিখলৈকে সেশনেল তাৰ পিছত 30 তাৰিখৰ পৰা ফাইনেল वाह আমাৰ ঠিক এনেকুৱা চলি আছে বাকি লাষ্ট সেমৰ কোন আছে জনাবচোন এনি ভাল লাগিব পঢ়ি তেতিয়া তুমিও অলপ সাহসটো পাবা সো কালি পুলপলি এডমিশন দিয়া হি ৰাতি প্ৰায় 11-12 মানৰ পৰা ষ্টাৰ্ট কৰা হৈছিল এসাইনমেন্ট খিনি লিখাৰ আৰু দুটা মানলৈকে প্ৰায় লিখিলো এখন পেপাৰ কমপ্লিট কৰিব নোৱাৰিলো আজি ৰাতিপুৱা পৰা হেতু কাৰণে গোটেই দিনটো জুজিলো আৰু ফাইনালি কমপ্লিট কৰিলো আৰু এখন পেপাৰ আছে এখন বাৰু আহিলৈ কমপ্লিট হৈ যাব 1 ঘণ্টা 2 ঘণ্টা মানৰ ভিতৰত তাৰ পিছত সেমিনাৰটো ৰাতিলৈ লাগিম আৰু ভিডিও এডিটিংও আছে মিলি যাব টাইম আৰু অকমান নৰমালি মানে ধুনিয়াকৈ কৰিব চাইছো সো একদম পজিটিভলি তেনেকৈ ভাবি থৈছো বাৰু এতিয়া কি হয় দেখা যাব কাৰণ মানে যদি বেছি চিন্তা কৰি থাকো তেতিয়া হলে এক্সট্ৰা প্ৰেছাৰ এটা পৰি যাব সো সম্ভৱ নহবলো আছে কিন্তু আজি যিমান যি হলেও সবটো কমপ্লিট কৰিব লাগিব কাইলৈতো প্ৰেজেন্টেচন আছে সো আজি ৰাতিটো মোৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এতিয়া দেৰি নকৰি সোনকালে ওলাই যাওঁ আৰু গোটেই কামখিনি কৰি ৰাখোগে আৰু পঢ়িব লাগে সো হেল্ল এভৰিৱান ওয়েলকাম টু মাই ইউটিউব চেনেল জ্ঞানী ব্লগ আশা কৰো সকলো ভালে আছে মোৰো বঢ়িয়া সো এতিয়া দেৰি নকৰি ওলাই যাওঁ তাৰ পিছত গৈছো ক'ত গৈছো আৰু কি কাৰণে গৈছো আৰু আজি ব্লগটো কি হয় চাই থাকক নৰমাল হ'ব দিনটো ওলাই হোৱা নাই একদম ওলাই দিছো কিবা জীৱনটো ঘূৰাই ফুৰা নিচিনা লাগিছে কথা এটা ঘপকে মনত পৰি গ'ল কথাটো হ'ল যে ইয়াৰ আগৰ ব্লগটো ইয়াৰ আগৰ 3 নম্বৰ ব্লগটো মই ইম্পৰ্টেন্ট কাৰণ এটা চেক কৰিবলগীয়া হৈছিল আৰু চেক কৰোতে দেখিছো যে গাড়ীত গ'লে মানে টাক 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 কিবা সাউন্ড এটা দি থাকে সো সেই সাউন্ডটো একদম ইয়াত লাগি পৰিছিল তাৰ পিছত বহুত ক'ত লাগিছিল মানে মনটো বেয়া লাগি গৈছিল হেতু কৈছো এই সাউন্ডৰ মানে পুৰা কাট কৰি থাকে ন তাৰ পিছত বহুত চিন্তা কৰিলো যে এই সাউন্ডটো কিহৰ হয় কোপা কেনেকৈ দিছে তেতিয়ালৈকে একো পাত্তাই পোৱা নাছিল তাৰ পিছত এইটো ৰিজাল্ট দিয়া দিনাখনি এনাহেতক আনিব গৈছিলো যে তেতিয়া মন কৰিছো যে এই বস্তুটো স্পিকাৰটো এটো লইলে মানে টাক টাক পাইছা কেনে ঠিকে এটা মানে চেক কৰোতে মই বেয়া চিন্তা কৰিছো কে গোটেই কোট বাজি থাকে বলে সাউন্ড হেতু কাৰণে ফাৰ্স্ট তেতিয়া কাম হ'ল এটো এআই ল'ব লাগে সো এটো এটা সেন্ট আছিল কিন্তু ইয়াত সেন্টটো বহুত দিনৰ আগতে হে হ'ল এটো মানে কিবা ভাল লাগে এটো এনেকে লাগি থাকিলে হেতু কাৰণে লগাই থৈছো ধুনিয়া দেখি ন বহুত কিন্তু এতিয়া মানে লগাই থলে নহব কাৰণ টাক টাক সাউন্ডটোৱে অলপ এৰাব পাৰিবি এৰিলে দেখিছো এটো কাৰ পাৱাৰ কিমান দেখিছো এতে টাক কৰে সাউন্ডটো ইয়াত দিয়ে মানে এই কথাটো হ'ল যে আমি আহিছো টাউনলৈ অহাৰ কাৰণটো হ'ল ৰিসেন্টলি আমাৰ বাইদেউলৈ
এখন গিটাৰ লৈ দিয়া হ'ল গিটাৰখন লোৱাৰ কাহিনীটো এনেকুৱা হ'ল মানে আমাৰ ঘৰৰ ওচৰৰে দাদা এজন চ' তেওঁ মানে গিটাৰ বজায় তেওঁৰ ওচৰত একষ্টিক এখন আছিলে আৰু ইলেক্ট্ৰিক এখন আছিলে চ' তেওঁ মানে একষ্টিকখন ইমান ইউজ নকৰিছিলে চ' সেইটো কাৰণে সেই একষ্টিকখন বাইদেউলৈ লৈ দিয়া হ'ল ইফালে এইখনি পিছফালে ত' এতিয়া ফাৰ্ষ্ট কামটো হ'ব গিটাৰখনৰ ষ্ট্ৰিং লগোৱাৰ ষ্ট্ৰিং কেইডাল তেওঁ লগাই থৈছিলে কিন্তু এই ষ্ট্ৰিং কেইডাল ইমানো পাৰফেক্ট নহয় চ' ভাল ষ্ট্ৰিং কেইটামান লগাই লোৱা যাওক ষ্ট্ৰিং কেইডাল নতুনে আছিলে কিন্তু ষ্ট্ৰিং কেইডাল ভাল নহয় মানে মই কালি লগাইছিলোঁ ষ্ট্ৰিং কেইডাল কম দামী আছিলে তেওঁৰ ওচৰতে আছিলে চ' সেইটো কাৰণে লৈ লৈছিলোঁ ভাবিছিলোঁ যে কালি ৰাতিয়ে গান এটা ৰেকৰ্ডিং কৰি বাইদেউৰ চেনেলত দিয়া হ'ব আজি কেই তাৰিখ আছিলে 10 তাৰিখ আজি 10 তাৰিখে দিয়া হ'ব বুলি ভাবিছিলোঁ কিন্তু নহ'ল দিব পৰা ষ্ট্ৰিং কেইডাল মানে চাউণ্ডটো একেবাৰে ভাল নহয় সেইটো কাৰণে নহ'ল কালি দিয়া যাচিব দেই মোৰ নতুন চেনেলটোত আপোনালোকে মৰম এতিয়া আমি টাউন পাই গ'লোহি এতিয়া আমি টাউন পাই গ'লোহি জীৱনৰ প্ৰথম কামটো কৰি লওঁ ফাৰ্ষ্ট কৰি ল'ম ছেকেণ্ড কামটো আজি নহয় তাৰ পাছতে আপোনালোকে চাই দিব আমি কি কৰোঁ আৰু আজি আমাৰ প্লেনিংটো ঠিক এনেকুৱা আছিলে ৰাতিপুৱা মানে মই কলেজ অহাৰ কথা আছিলে কাৰণ এছাইনমেণ্ট আজি জমা দিম বুলি ভাবিছিলোঁ কালি ৰাতি মই এইটো টাৰ্গেট লৈছিলোঁ যে গোটেই ৰাতিটো নুশুম মই গোটেই এছাইনমেণ্টখিনি কমপ্লিট কৰি আজি মানে 10 তাৰিখে গোটেইখিনি ছাবমিট কৰি দিম তেতিয়া আজৰি হৈ থাকিম তেনেকৈ বুলি ভাবিছিলোঁ কিন্তু বাকী কাম কৰিলে ইমান বিশেষ টোপনিটো নধৰে কালি 3টামান বজালৈকে ধুনীয়াকৈ লিখিলোঁ তাৰপিছতে মানে এনেকুৱাই টোপনি ধৰিলে পঢ়াটো তই অকল লিখি গৈছ হয়নে কিন্তু মানে সেই ভিডিঅ' কিবা কিবি কৰি থাকিলেতো সেইটো মানে ভাল লাগি গৈ থাকে আৰু আমাৰ এতিয়া দাদাই গৈ আছে প্ৰথম কামটো কৰিবৰ কাৰণে আৰু এতিয়া আমি প্ৰথমতে কিবা এটা খাই আহোঁ তাৰপিছত বাকীখিনি হ'ব নহ'লে খালী পেট মানে দিমাগ কি বাতি নাহি চলতি ৱাহ চলো এতিয়া চাই আছে মেনু মই বাইদেউকে দিছিলোঁ বাৰু কিন্তু বাইদেৱে জানে আৰু যে সেইটো কাৰণে উপায়বিহীন মই চাবলগীয়া হৈছে জানিলোঁ এইটো চিঞৰ ক'লোহেঁতেন একো নাই টাইম আহিব দিয়া আৰু এক্সপিৰিয়েঞ্চ কৰিলেহে গম পাবা এক্সপিৰিয়েঞ্চে নকৰোঁ মন দিব লাগে অৰ্ডাৰ দিওঁতে মন দি থাকিবিচোন মই তেতিয়া শিকিবি ন লাহে লাহে বহুত ভোক লাগিছে মোক এটা খাব লাগে এতিয়া সোনকালে লাগে এতিয়া আমাৰ চাহ আহি গ'ল চাহটোৰ নামটো কৈ দিয়া কেশৰ চাহ কিবা এটা খাইছা জীৱনৰ প্ৰথম টাইম খাবি ময়ো প্ৰথম টাইম কেশৰ চাহ প্ৰথম টাইম বুলি নকয় ফাৰ্ষ্ট টাইম বুলি কয় এতিয়া হেৰি হ'ব মানে আধা তোৰ আধা মোৰ তেনেকুৱা হ'ব নে বিলনীয়া এইটো আছিলে তন্দুৰী বাটাৰ ৰুটি আৰু এইটো আছিলে বাটাৰ ডাল বঢ়িয়া কি অৰ্ডাৰ দিলোঁ আমি এতিয়া খাই মেলি আহিলোঁ বৰ এটা আমি সুখী নহ'লোঁ খাই পেলাই এই কেইদিনমান হ'ল ইয়াৰ আগতো এদিন মানে মই জেগা এটাত এক্সপেৰিমেণ্ট অলপ কৰিছিলোঁ খানাৰ নতুন মানে খাই নোপোৱাৰ মানে আজিও ঠিক তেনে অলপ হৈছিলে এইটো কিবা ডাল বাটাৰ ডাল কিবা এটা আছিলে আমি আৰু ধুনীয়া আহিব খাম লগত আছিলে পাপৰ সেই ডালৰ লগত আমি পাপৰ খাই আছিলোঁ এইবোৰ তাত পিঁয়াজটো ভাল লাগিলে দেই সেইটো খাব লাগিব জলকীয়াও সেইকাৰণে খঙতে একামো দি দিলোঁ ভাল লাগিলে আৰু এতিয়া বৰষুণটো ধুনীয়াকৈ দি দিছে আৰু এতিয়া আমি ক'ত যাম গিটাৰটো ঠিক কৰিবলৈ গিটাৰটো নকয় গিটাৰখন কয় গিটাৰখন কিবা এটা খাই দিওঁ নি আমি বৰ্তমান এতিয়া তাৰ পৰা আহিলোঁ আৰু কথাটো হ'ল যে তাত মই যিকেইডাল ষ্ট্ৰিং বিচাৰিছোঁ সেইকেইডাল নাপালোঁ সেইটো কাৰণে এতিয়া বেলেগ এখনলৈ যোৱা হৈছে মনত ইমান বেছিও মিউজিকৰ দোকান নাই বাৰু দুখনমানেই আছে এতিয়া সেইটো কাৰণে বেলেগ এখনত যোৱা হৈছে আৰু বিশেষ একো কাম নহ'ব চাগে আজি আৰু এতিয়া দুটা বিশালত সোমাব লাগিছিলে মক্কেল পাহৰি থাকিলোঁ তেওঁ মনত নেপেলালোঁ মই কম বুলি ভাবিছিলোঁ বাট পাহৰি থাকিলোঁ বৈ আকৌ যাওঁ এইটোত আছিলে জানো এইটো চিয়ৰ তোৰ পৰাই ভুল হৈছে জানো নাই যি নিবলৈ আহিছিলোঁ সেইটোত চাওঁ ন ধুনীয়া টাইম ৱেষ্ট হ'ল আমাৰ বজাৰ আছিলে এইখিনি কিন্তু সেইখিনিকে বিচাৰি নহ'লগৈ লাষ্ট অকল এটা বস্তু লোৱা হ'ল এই এটা বস্তুৰ লগতে ইমান দেৰি টাইম হ'ল কেইটা বাজিলে 5:35 আমি কিমান দেৰি 1 ঘণ্টা 45 মিনিটমান প্ৰায় সোমাইছোঁ আমি ইয়াত বিশালত দেৰি হয় হ'লেও পঢ়াৰ হেৰিয়ত আহিছোঁ সেইটো কথাও পঢ়িব দেৰি হৈছে সেইটো কাৰণে টাইমটো ৱেষ্ট হোৱা নিচিনা লাগিছে বাকী ভাগে একো নালাগে বাৰু পঢ়িবলৈ বুলি নহয় একচুৱেলি চেমিনাৰ বনাবগৈ লাগে
মোৰ বস্তুখিনি আছিলে বাইদেউৰ বস্তুখিনি আছিলে মোৰ বস্তু অকল এটা লোৱা হ'ল বাকী একো লোৱা নহ'ল কিন্তু বাইদেউৰ বস্তু একোৱে লোৱা নহ'ল আজি আৰু বাইদেউ মোক আজি কিবা এটা খুৱাব বোলে কি খুৱাবা খুৱাম কিন্তু মই আগে লৈ ল'ম তোমালৈ ল'ব লাগিলে আকৌ বহুত দেৰি হ'ব একদম মই কৈছো নহয় এই লগত বজাৰ কৰিবলৈ যে মই তোমাক বিশ্বাস নকৰো বজাৰ কৰাৰ ক্ষেত্ৰত লাগিলে মই চইচ কৰি পিছত কোনোবা এদিন লৈ যাম এতিয়া মানে টাইমটো নিমিলিবগে মিলিব খুব বেছি 10 মিনিট তাতে তই সোমোৱা মানে আৰু চেছে আৰু এতিয়া আহিলো আমি দাদাৰ কিতাপ ল'ব কাৰণে ইয়া লৈ আছে কিতাপ এতিয়া আমি আহিলো গিটাৰখনত ষ্ট্ৰিং লগাবলৈ আৰু কিবা কিবি চেক কৰাইছে দাদাই পুৰা ধাৰাসাৰ বৰষুণ দি আছে ধাৰাসাৰ নহয় চিপচিপিয়া আজি তেন্তে গোৱাৰহে দিন আৰু ৰেড বুল মানে লৈহে যাবা খাইহে যাম আচ্ছা পইচাটো দে আজি ৰেড বুল বাইদেউৰ তৰফৰ পৰা একচুৱেলি মোৰ হাতত সৰু পইচা নাথাকে আৰু খালি কাইলে মোলে লাগিব এখন দোকানত সুধিছে ৰেড বুল আছে নি নাই ইখনত সুধিছে নাই আজি কপালত ৰেড বুল নাছিলে আজি তেন্তে তুমি এনাৰ্জি ড্ৰিংক নোখোৱাকে তুমি নিজে নিজে এনাৰ্জি আনি থাকিব লাগিব পানী খাই খাই আনিব লাগিব তুমি সেইটো বিচাৰিছে মানে ভগৱানে যে ই নেচাৰেলি আনক এনাৰ্জি যাতে পিছতো যুঁজিবলৈ আৰু সুবিধা হয় আমাৰ ষ্ট্ৰিং লোৱা হৈ গ'ল এতিয়া আজি ৰাতিলৈ বাইদেউ হাজু হ'ব লাগে হাজুটো হ'ব লাগে আৰু গিটাৰখন যিমান সোনকালে পাৰা এতিয়া শিকিব লাগে ৰাইট আমাৰ এতিয়া কাম সফা লাষ্ট বাইদেউৰ মানে বাইদেউৰ দ্বাৰা খাই যাম আৰু আচ্ছা যদি কপালত আছে নিশ্চয় খাব পাবা আৰু যদি কপালত নাই তেতিয়াহ'লে ঘৰলৈ যামগে তো আমাৰ কপালত আছিলে अगर किसी चीज को आप शिद्दत से चाहो तो पूरी कायनात उसे मिलाने की साजिश में लग जाता है वाह 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 सो सेम हियर माने বৰ্তমান আহি আমি একদম ঘৰ পাই গলোহি পঢ়াৰ প্ৰতি মানে ধাৰতিটো জাগিছে হ'ব আৰু সেইকাৰণে একদম টাউনত মোৰ লিখিব আছে বে তাই দেই নকৰিবি বে একদম মুঠতে কিতাপখিনিলে মনত পৰি আছিলে তাৰ এইকেইদিন মানে সেমিনাৰ আৰু এছাইনমেন্ট খিনিৰ পৰাহে এইকেইদিন এনেকুৱা হৈছে বাকী পৰীক্ষালে বুলি সেইটো বাৰু হ'ব সেইটোলে ইমান ষ্ট্ৰেছ লোৱা নাই খালি এইখিনি জমা দিব লাগে নে কাইলে সেইটো কাৰণে চিন্তাটো হৈছে এইখিনি জমা দিয়াৰ পিছত লাগিলে মই আজৰি আছে বাৰু তেনে আমি এতিয়া আহি একদম ঘৰ পাই গলোহি আৰু এতিয়া মই কৰিম গানৰ প্ৰেক্টিচ আপোনালোকে মোৰ চেনেলটোত গৈ গানটো প্লিজ শুনিবগে এবাৰ কি কৈ দিলো মই ইমান ধুনীয়াকে দুইটা নিজৰ নিজৰ বস্তু লৈ গুচি আহিলো মায়াৰ বস্তুটো থাকিলে আৰু যিটো মায়ে অকলে দাঙিবই নোৱাৰে মানে আপোনালোকে মোৰ গানটো প্লিজ 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 এই যে ৰামধেনু পৰজি কয় যে তেনেকুৱা নিচিনা লাগিছে মোৰ কি বুলি কৈছিলে প্লিজ 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 প্লে কৰি দিব বুলি কৈছে তো সেনেকুৱা কথাটো গিটাৰখন ধুনীয়াকে হৈ আছে আৰু লাহেকে শিকিম মই গিটাৰখন তাৰপিছতে আপোনালোকে মোৰ চেনেলত একদম গিটাৰ বজাই বজাই গান শুনিব পাৰিব আহি ঘৰ পাই গ'লোহি আৰু টাউনৰ পৰা অনা হ'ল বেগ কভাৰ এখন আনিলোঁ আৰু লগতে আৰু ষ্ট্ৰিং কেইডাল বাৰু এতিয়া নলগাওঁ কাৰণ ৰেকৰ্ডিংটো আমি ৰাতিকৈ কৰিম ফাৰ্ষ্ট এতিয়া মোৰ কামখিনি কৰি লওঁ তাৰপিছত বাকীখিনি কৰা হ'ব কথাটো তই ক তেতিয়া ভাল লাগিব আমি মানে এইখনৰ লগত মিলোৱা গাৰু কি কয় গাৰু কভাৰ ইমানেই বিচাৰিলো নাপালো সেইকাৰণে আমি ভাবিলো কি এইটোৱে লৈ যাওঁ কিন্তু যেতিয়া দাদাই মেলি দিলে তেতিয়া উলাই গ'ল গাৰু কভাৰ সো এক্সট্ৰা টাইম এটা মানে এই গাৰু কভাৰটো লগতো এনে গ'লগে আকৌ যদি আমি আনিলো এদিন তেতিয়াহ'লে এনে গ'ল হয় নাইচ কি হ'ল তাই এক্টিং কৰিছে ভিডিঅ বাহিৰলৈ গৈছে তাৰপিছত সোমাই আহিছে কি বুলি কৈছে জ্ঞানী বোলে ৱাও কৈছে ৱেইট কৰা ৱাহ হয় নেকি সো এখনে আছিলে সেইখন যিখনত বাইদেউৰ সহযোগ আছিলে 70% মোৰ 30% আছিলে পছন্দ কৰাত মানে মই চইচ কৰিছিলো হোৱাইট কালাৰ কিন্তু বাইদেউৰ এখনত 70% যোগ দিছে যে এখন ল হোৱাইট কালাৰটো ভাল লাগিলে হয় বাট এটো ভাল লাগিছে দেখাইলে মই কি কৰিম মানে এখন লগতে ব্লগটো ইমান দেখোন নকৰো এতিয়া সো বহুতখিনি সময় ৰেষ্ট কৰিলো আৰু এতিয়া লিখিব লাগে ইমান পাৰো এতিয়া সোনকালে আজৰিটো হ'ব লাগে বাকি আজি যদি সব কমপ্লিট হৈ যায় তেতিয়াহ'লে একেবাৰে আজৰি আৰু বাহ কি ভাল লাগিব যদি কমপ্লিট হৈ যায় একদম ফাইনালি গোটেই এছাইনমেন্ট কৰি শেষ এতিয়া অকল সেমিনাৰটো বাকি আছে আৰু ভিডিঅ' এডিটিং বাকি আছে ফাৰ্ষ্ট হ'ব এতিয়া সেমিনাৰটো
তাৰ পিছত কৰা যাব ভিডিও এডিটিং কাইলৈ এইখিনি জমা দিয়া যাব আৰু কাইলৈৰ পৰা আজৰি মানে প্ৰিপাৰেচন কৰিব লাগিব বাকি এক্সামলৈ কিন্তু এইখিনি দিলোৱা মানে আৰু এই ফিলিংছটো মানে এতিয়া যিসকল আছেমল আছে আৰু যিসকল মানে এইবিলাক চলি আছে সব সেইসকলে ভালকে বুজিব মই বুজাব পৰা নাই মানে কিমান সুখী 30 তাৰিখৰ পৰা ফাইনেল তাৰ পিছত আজৰি একেবাৰে আৰু তাৰ পিছৰ পৰা ঘূৰ্ণা পৰেগা সেইবিলাক ভাবি এতিয়া ভালকে পঢ়িব লাগিব মই কাৰণ পঢ়িবলৈ হলে কিবা এটা ৰিজন লাগে আৰু এতিয়া ৰিজন মানে কেবাটাও কাৰণ এবাৰ যদি ভালকে ওলাব পাৰো তেতিয়া হলে সো বৰ্তমান আমাৰ এতিয়া সেমিনাৰৰ 30% কমপ্লিট হৈছে 12টা বাজি হ'ল যিমান সোনকালে পাৰি এতিয়া আজৰিটো হ'ব লাগে তো টপিকটো আমি যেটো পালো হেতু বাৰু এতিয়ালৈকে ইমান বিশেষ টান লগা নাই কাৰণ আগৰ পৰা মানে যিবিলাক জাতি জনগোষ্ঠী আছে সো তেওঁলোকৰ মাজত কেনেধৰণৰ ধৰ্ম বিশ্বাস আৰু পৰম্পৰাবিলাক আছে মানে সো সেইবিলাকে এক্সপ্লেইন কৰি লিখিবলগীয়া হৈছে হেতু কাৰণে ইমানো বিশেষ টান লগা নাই আৰু প্ৰেজেন্টেচন দিবলৈ ইমান বিশেষ প্ৰবলেম হ'ব নালাগে বাৰু ভাবিছো হে এতিয়া কেনেকে কিন্তু কি হয় দেখা যাব এটোৱে আছিল আজি ব্লগ হ'ব আপোনালোকে আজি ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি চাই ভাল লাগিলে লাইক কৰিব আৰু যিসকল নতুন হয় যদি ব্লগবিলাক চাই ভাল লাগিছে তেতিয়াহলে সাবস্ক্ৰাইবটো কৰিব পাৰে আৰু লগতে ইউটিউবত কা ভিডিওবিলাক সোনকালে ইনষ্টাগ্ৰামত পাব সো ডেসক্ৰিপচনত লিংকো দিয়া আছে যদি বিচাৰে ফলো বা চেক কৰি চাব পাৰে ধন্যবাদ খালি কাইলে মোলে লাগিব তুমি 500 টো দিয়া মই অনলাইন কিবা এটা লগে একো আফসোস নকৰি খুৱাইছিলিচোন তই হয় এতিয়া মই মানে